মই যে গোৱালপাৰাৰ সূৰ্য পাহাৰ আছে তাৰে আমি সেক্ৰেটাৰী অনুষ্ঠান আচলতে যিটো কথা তেওঁ কৈছে সেইটো দুৰ্ভাগ্যজনক কথা কৈছে মই যিখন মাটিয়া উদ্যোগী বিকাশ কেন্দ্ৰ সেইখন গাঁৱতে আচলতে উদ্যোগ বিকাশ কেন্দ্ৰটো মাটিয়াত মৰণাই গাঁও য'ত সৈনিক স্কুলখন আছে সৈনিক স্কুলৰ আশে পাশে উদ্যোগ হৈছে আমি উদ্যোগটো হোৱাত আমাৰ আপত্তি একো নাই কিন্তু আমাৰ এটা আপত্তি হৈছে যে হাজাৰ হাজাৰ শাল গছ কাটি তাত উদ্যোগ পাতি আছে BPCL বুলি এটা গেছ কোম্পানীক তাত এটা ঠাই দিছে তাত আপোনালোকে অনুমান কৰিব লাগিব মই যে 2 ফুট আঁতৰে এটা শাল গছ 10-15 ফুটৰ শাল গছবিলাক কাটিছে আমি বাধা দিছো আমি কৈছিলো যে উদ্যোগ হ'ব লাগে কেৱল এটা উদ্যোগ নহলেতো আমাৰ উদ্যোগীকৰণটো বন্ধ হৈ নাযায় আৰু আমি কৈছিলো যে আৰু দুটা কোম্পানী এতিয়া হৈছে তাত ইতিমধ্যে এটা কোম্পানীয়ে কাৰণে বহু শাল গছ কাটিছে আৰু এটা কোম্পানী কাটিব আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছো যে এই গছবোৰ কাটিব লাগে এটা উদ্যোগ নহলে আমাৰ কোনো অসমখনৰ ক্ষতি নহয় আমি এটা বিচাৰিছো আৰু আপোনালোকৰ জৰিয়তে আজি জনাব বিচাৰিছো সুখী হৈছো এইকাৰণে যে তাত যিটা ইথানল কোম্পানী কৰিছে তাৰ নাম গুলশান আৰু সিজ বায়োটেক তাৰ পৰা যেটো দিনৰ বা ৰাতি যেটো এটা কোম্পানী যে মেচিন চলায় তাৰ যেটো শব্দ হয় এই শব্দটো 6 কিলোমিটাৰ এৰিয়াৰ বাংলাদেশ তাত থাকিব লগা পৰিৱেশ হৈছে আৰু তাৰ যেটো ওয়েস্টেজ যেটো পেলাই লাগে মেচিনৰ পৰা যেটো পানী ওলাই পানীটো ওলাই যেটো দুৰ্গন্ধ যাব সৈনিক স্কুলখনৰ একেবাৰে গাতে লাগি আছে তাত আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক পঢ়িব নোৱাৰা পৰিৱেশ হৈছে এখন আছে আপোনালোক কৈছো মনয় ভাঙাছৰ এলপি স্কুল গুলশানৰ ৱালৰ লগতে আছে স্কুলখন কৰিব নোৱাৰা পৰিৱেশ ইতিমধ্যে আমি গোৱালপাৰা জিলাৰ উপায়ুক্ত খনিন্দ্ৰ চৌধুৰী ডাঙৰীয়াক মই নিজেই এদিন আবেলি 5:45 যেতিয়া মেচিন ষ্টাৰ্ট দিছিলে মই মোবাইলটো প্ৰধানমন্ত্ৰী সমস্যাত সুধিছিলে যে এইটো কিয় শব্দ বছৰ গুলশান ষ্টাৰ্ট দিছে এই শব্দটো 6 কিলোমিটাৰলৈকে থাকিব নোৱাৰা পৰিৱেশ হৈছে তাৰ দুৰ্গন্ধ হৈছে আৰু সেইটো এটা কৈছো যিটো লেখা তেওঁলোকে কোম্পানী পাতিছে অতি দুৰ্ভাগ্যজনকভাৱে কৈছো যে আপোনালোকে সবেই জানে যে গোৱালপাৰা বৰ্তমান হাতী উপদ্ৰুত অঞ্চল আৰু এলিফেণ্ট কৰিডৰ হয় আৰু এটা নতুন কোম্পানী এলিফেণ্ট কৰিডৰ দিছে যাৰ ফলত আমাৰ গাঁওবিলাকলৈ হাতীবোৰ আহিব আৰু জংঘল যেতিয়া নাই হাতীবোৰ গাঁৱত সোমাব আৰু ইতিমধ্যে আপোনালোকে গম পায় যে গোৱালপাৰা জিলাত 30টাৰ ওপৰত মানুহ ইতিমধ্যে মৃত্যুমুখত পৰিছে হাতীৰ গছকত মৰিছে আৰু আমি এটা আপোনালোকৰ জৰিয়তে কৈছো যে যিটো শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণ যিটো হৈছে সেইটো ৰোধ কৰিব লাগে ইণ্ডাষ্ট্ৰী হোৱাত আমাৰ কোনো আপত্তি নাই ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285